মই আপোনাক এটা ছাতা দেখি আছোঁ। নামো লিব দিয়ক। ছাতাটো কি আনিছে? ছাতাটো ছাতা বদলাব পৰা নাই, একদম চিঙি নহয় আৰু বহা চেয়াৰ কেন কৰোঁ আপোনাৰ? বহা চেয়াৰো নাই। নামটো কি আছিল? হেমন্ত দাস। এওঁৰ নাম হৈছে হেমন্ত দাস। আমাৰ ঘৰ ক'ত? দহাটি। দহাটিত ঘৰ। ঘৰ কোনে কোনে আছে আপোনাৰ? ঘৰত এটা ল'ৰা আছে আৰু ভনী আৰু ময়ে। ৰ'দতো আপুনি আটকে দিব? সেইটো ৰ'দ হ'লে তাৰমানে তাত তাপা লাগে আৰু উপায় নাই, কি কৰিব গাছৰ তলত থাকে আৰু কাষ্টমাৰ আহি দিবা আহে। এইখানেদি ঘৰখন নচলে, কিমান টকা ইনকাম কৰি এইখানেদি? এনেতো ইনকাম নহয়। অলপ চলপ হয় আৰু কিবা কাৰণে, যেনেকে নহয় হেৰি হয় আৰু উপায়টো নাই। 150 টকা হয় আৰু সেনেকেতো ঘৰ নচলে আপোনাৰ। আজি নহওক আপোনাক যিটো ছাতাৰ দৰকাৰ হৈ আছে, ছাতা আৰু অলপ তামোল পাণ দিম। স্নেহা দাস, বহুত বহুত ধন্যবাদ দিছোঁ। স্নেহা দাসৰ জন্মদিন আছিল 11/7। মোক 1000 টকা দি থৈছিল আৰু পাপু দাসে 500 দিছিল। এইখিনি পইচা দিয়ে মই ছাতা, চেয়াৰ আৰু তামোল পাণ কিনি দিছোঁ। স্নেহা আৰু পাপুক বহুত বহুত ধন্যবাদ দিছোঁ। আজি কেনে লাগি আছে কওকচোন? আজি ভাল লাগছে দিয়ক। ভাল লাগছে না? ছাতা হ'ল আপোনাৰ, বহা চেয়াৰো হ'ল। টেবুল দৰকাৰ আছে নাকি? টেবুল লাগিলে কম দাম লাগলি পাব। ঠিক আছে, টেবুল যেথেন দৰকাৰ হয় আমাক ক'ব, আমি টেবুলো দি দিম। আচ্ছা, মই ছাতা আৰু এখন বহা চেয়াৰৰ বিৰাট প্ৰয়োজন আছিল। কাৰণ কিয়, থিয়া দি থাকে এই গাছৰ তলত, থিয়া দি থাকে আৰু যদি কাষ্টমাৰ আহিলে এই দাউৰি আহি আৰু ইয়াতে মানে তামোল চামোল লাগলি দি দিয়ে। তো আজি হ'লে আপোনাৰ ভাল লাগছে মনটো? আজি নহওক, আপোনাক এনেকৈ দিব পাৰে আমাৰো আজি ভাল লাগিল। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। এনেহেন আমাৰ বৰপেটাত বহুত মানুহ আছে, এটা ছাতাৰ অভাৱ, টেবুল এখনৰ অভাৱ, তেওঁলোকক যাতে আমি দিব পাৰোঁ। আপোনালোকে আগবাঢ়ি আহক, তেওঁলোকক যাতে আমি এইখিনি দিব পাৰোঁ। এথেন আপোনাৰ বৰষুণ আহিলেও কথা নাই, ৰ'দ দিলেও কথা নাই। আগতে বৰষুণ দিলে বন্ধ হৈছিল, বৰষুণ দিলে পোৱাই নোৱাৰে। আৰু ৰ'দতো আৰু সেনে হয়। চাওক, ৰ'দ আৰু বৰষুণ আহিলে তেওঁ দোকান খুলিব নাছিল। এখন চাওক, ৰ'দ বৰষুণ বুলি কথা নাই, ধুনীয়াকৈ দোকান খুলিব পাৰিব, বিজনেছ কৰিব পাৰিব। এইখান বিজনেছ কৰিতে কৈছে এখন বা 150 টকা পাওঁ, সেইদি কিন্তু ঘৰখন চলি আছে। গতিকে যাতে তেওঁ সদায় এনেকৈ দোকানখন খুলিব পাৰে আৰু যাতে তেওঁ ঘৰখন চলাই নিব পাৰে, এইটো আমাৰ চেষ্টা। তো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। ধন্যবাদ।